পিহু আহি পালেহি তই মই তোৰ কাৰণে ৰৈ আছিলো জানো মানে আজি যে নতুনকৈ কিবা এটা বস্তু বনাম আগতো এবাৰ ট্ৰাই কৰিছো বাৰু তাৰপিছত আজি সেকেন্ড টাইম বনাম আকৌ মই ভাবিলো তোক মাতিলো তোৰ লগত দুইজনে খাম তেতিয়া মাও আজি ঘৰত নাই পাপাৰ লগত মানে কবালে গৈছে কাৰবাৰ ঘৰলে তো সেইকাৰণে ভাবিলো অকলে অকলে আছো তোকে মাতি দিওঁ বুলি তই খালি দেৰি কৰিছিলি যে ইমান দেৰি কেনেকৈ হ'ল ন সোনকালে আহিব কৈছিলো আকৌ মই ভাবিলো তই নাহিবিয়ে নেকি হয় নেকি এই দেৰি মানে কি আৰু সোনকালে আহিবলৈ লৈছিলো তাৰপিছত আকৌ এই আমাৰ ঘৰৰ ওচৰ সৃষ্টি তাই আহি ওলালেহি নহয় কি কৰিবলৈ জানো আহিছিলে ৰাতিপুৱাই এনেই মোৰটো গৰম কৰি থাকিছে নাই ইমান দেৰি বহি লেকচাৰ মাৰি আছে মই কৈছোৱে যে মোৰ জুলিয়ে মাতিছে তালৈ যাব লাগিব তেতিয়া কৈছে বোলে তই আকৌ জুলিকে চিনি পাওঁ মই তহঁতৰ ঘৰৰ ওচৰত থাকো তথাপিও তই মোক পাত্তা নিদিয়ে নে যি টি কথাখন কৈ আছে সেইকাৰণে অলপ দেৰি বহি তাইলৈ কথা পাতিলো আৰু তাৰপিছত মাও আছিলে যে এই অকণমান আগত ওলাই গ'ল সেই মই মানে তাই ওলাই গৈছে আৰু ময়ো ওলাই আহিছোঁ এইফালে পিছে জুলি তই কি বস্তুনো হেৰি খোৱাবি বুলি কৈছ কিনো বনাবি কচোন নাই এতিয়াইতো নকওঁ দেই ছাৰপ্ৰাইজ হয় এইটো সেই নহয় মই মানে ফাৰ্ষ্ট টাইম বনাটো ভালেই হৈছিলে সেইকাৰণে ভাবিলোঁ এইবাৰ বনাম মানে খাবলৈও মন গৈছে ন খাবলৈ মন গৈছে এতিয়া ঘৰত কোনো নাই ইফালে অকলে অকলেনো কি মন যাব ভাবিলোঁ তোকে মাতি দিওঁ তইও মোৰ হাতৰ খাই চাবি আকৌ কেনেকুৱা লাগিছে এনেইতো মোৰ হাতৰ হোটেল পিঠাকেইটা খাই তই বিৰাট ভাল পাওঁ এইবাৰ মই বেলেগ কিবা এটা বনাই খাওঁ বুলি ভাবিলোঁ বাৰু তই এতিয়া আহিলে যেতিয়া নেকি বহি দে অলপ মই বনাই লওঁগৈ দেই মই তই নাহিবি বুলি মই একো ৰেডিয়ে কৰা নাই আকৌ তই হালে বাচ্ছা হয় নেকি তাৰমানে আজি ছাৰপ্ৰাইজ বুলি মোক কিবা খোৱাবি ন কিন্তু কি বনাবি তই কৈ দিলেই হৈ যায় মোৰ জানিবলৈ ইমান মন গৈছে তই যেনেকৈ কৈছে নহয় আৰু খোৱা বুলি ক'লে তই জানই মোৰ কেনেকুৱা লোভ লাগি থাকে মোৰ এতিয়াৰ পৰা একদম লোভ লাগিছে আৰু তই যে কি বনাবি নহয় এনেও তই ঢেৰ কিবা কিবি বনাই থাক নহয় মোৰ যে বিৰাট লোভ লাগে বাৰু হ'ব দে সেই মই কিবা হেল্প কৰি দিব লাগিব নেকি ক কিবা যদি হেল্প লাগে কৰি দিম নহয় মই তইনো অকলে কেলে কৰিব লাগিছে নাই বিহু তই একো হেল্প কৰিব নালাগে তোক মই কিবা ইয়াত কাম কৰিবলৈ মতা নাই নহয় খাবৰ কাৰণেহে মাতিছোঁ মই অকলে বেয়া লাগিছে সেইকাৰণে তোক মাতি ল'লোঁ আকৌ তই এতিয়া বচোন বহি থাক মই বেছি টাইম নালাগে নহয় হৈয়ে যাব আধা ঘণ্টামান ৰৈ দিলে হৈ যাব বুজিলি সেইকাৰণে তই মই গৈ পিনে সোনকালে বনাই লওঁগে দেই হয় নেকি জানো পাই তই কিনো বনাব লৈছে বেছি টাইম নালাগে বুলিও কৈছ আধা ঘণ্টাৰ ভিতৰত হোৱা এনেকুৱা কি বনাব লৈছনো মোৰ যে এতিয়াৰ পৰা একদম মানে খাওঁ লাগিছে তই যদি নামটো কৈ দিয় তেতিয়া চাগে লোভতে জীৱ পানী পৰি আহিব নেকি মোৰ বাৰু হ'ব তোক যদি একো হেল্প নালাগে তেতিয়াহ'লে মই ইয়াতে বহি পিনে অকণমান টিভিকে চাওঁ ন তই বনাই লাগে যা হ'ব নালাগে দে মই পানী গিলাচ নিজে লৈ খাম বাৰু চাহ একেবাৰে তই কি বনাইছ তাৰ লগতে খাম হ'ব যা সোনকালে কৰ ঐ জুলি তই কি বনাইছনো তই কলি বোলে সেই মোৰ কাৰণে কিবা ছাৰপ্ৰাইজ আছে আজি নতুন কিবা এটা বনাই খুৱাম বুলি ইফালেচোন তই আটা লাডু মাৰি আছ তাৰ মানে তই লুচি পুৰি খুৱাবি নেকি নে নতুন ষ্টাইলৰ পৰঠা বনাই খুৱাবি কি যে আৰু জুলি দেই মই এইবোৰ খাবলৈকে আহিছোঁ মানে তই ক'ব লাগিছিলে আগতীয়াকৈ তই কিবা নতুন ষ্টাইলৰ পৰঠা বনাব লৈছোঁ তেতিয়া মই নাহোঁ নহয় মানে আহিলেও কথাটো নাই মই ইমান এক্সাইটেড হৈ নাথাকোঁ তো কিবা খাবলৈ পাম বুলি তই কোৱাৰ কাৰণে মই ভাবিছোঁ নতুন কিবা ষ্টাইলত বেলেগ কিবা এটা আইটেম খাব পাম বুলি আৰু তই বনাই আছ ইয়াত সেই পৰঠা নে লুচি পুৰি কি যে আৰু জুলি দেই এইবোৰ খাবলৈকে তই মাতি আছ নতুন ষ্টাইলৰ কি ভাবিছ মই তোক সেই লুচি পুৰি বা পৰঠা খাবলৈ কাৰণে মাতিছোঁ বুলি ছাৰপ্ৰাইজ বুলি কৈছোঁ যেতিয়া নেকি নতুন কিবা এটাই বনাই খুৱাম কি যে আৰু তই কি ভাবি থাক আটা লাডু ক'ত দেখিলি ন আটা লাডু নিচিনা লাগিছে জানো চাচোন চা ভালকে কি যে মই বেলেগ কিবা এটা বনাব লৈছোঁ তই চিন্তা নকৰিবিচোন আজি একদম মানে নতুন আইটেম এটা খাবলৈ পাবি মানে নতুন মানে মই নিজেই বনোৱা আৰু মোৰ হাতৰ নতুন আইটেম খাবলৈ পাবি এনেইতো সেইটো বস্তু ফেমাছ বাৰু তোক মানে ঘৰত মনটো দেখুৱাম বুলি মানে খুৱাই চাম বুলি ভাবিছোঁ আৰু কেনেকুৱা পাওঁ ন তাকো মই বনোৱা তই যাচোন যা বগে ইয়াতনো কি কাৰণে আহিছ মই তোক দিম নহয় ছাৰপ্ৰাইজ বুলি কৈছোঁ ছাৰপ্ৰাইজে পাবি দে মই সেই লুচি বা পৰঠা বনাই খুৱাবলৈ তোক মতা নাই আৰু সেইবোৰ খাবলৈ আৰু তোক মাতি থাকিম নেকি হ'ব এতিয়া যা বাহিৰত যা মোৰ বনাই মেলি হ'ব এতিয়া আৰু এইটো আটা লাডু নহয় তই কি হয়নো দেখাতো আটা লাডু নিচিনাই লাগিছে এনেই অকণমান বেলেগ হৈছে বা আটা লাডুটো কিবা ফটা ফটা নিচিনা দেখিছোঁ কিন্তু হয়তো আটা লাডুৱে ন জানো পাই তইহে জানো আৰু কিনো বনাই খুৱাবলৈ লৈছ ৰচোন তই ফেমাছ বুলি ক'লি যে বাহিৰত কি বস্তু হ'ব পাৰেনো তেনেকুৱানো ফেমাছ বুলি ক'লেচোন চব বস্তুৱে ফেমাছ চব বস্তুৱে খায় চবেই চিনি পায় তেতিয়াহ'লে তইনো কি বনাব লৈছ মই যে একো ধৰিব পৰা নাই দেই বাৰু যি হওক মই পানী খাবলৈহে আহিছিলোঁ সেই তেতিয়া আহোঁতে তোৰ হাতৰ এইটো দেখি পিনে মই আকৌ ভাবিলোঁ লুচি বা পৰঠাকে খুৱাব লৈছোঁ বুলি লুচি পৰঠা নহয় যদি বাৰু ঠিকেই আছে ভাল কিবা এটা খুৱাবি আৰু মাতিছোঁ যেতিয়া নেকি মইতো খাবলৈ পূৰা এক্সাইটেড হৈ আছোঁ ন সেইকাৰণে যি টি বস্তু মোৰ মুখৰ আগত নি নিদিবি যে মোৰ মনটোৱে মৰি থাকিব হ'ব দে বনা সোনকালে বনা দেই মোৰ একদম ভোকে লাগিছেগৈ আৰু হয় নেকি বিহু হ'ব যা যাবগৈ খাবলৈ পাবি দে টেনশ্যন নল'বি না মই কৈছোঁ নহয় তই এতিয়া মোক এনেকৈ কথা পাতিবি দেৰি কৰি আছ মই সোনকালে বনাই লওঁ আকৌ তোকচোন ক'লোৱে মই আনকমনে কিবা এটা বনাইছোঁ বুলি তই ভাল বস্তু খাব পাবি দে আৰু হেৰি নহয় বিহু চাহ খাবি নেকি চাহ নহ'লে পাতি দিওঁ নে একেবাৰে খাবি যা তই এতিয়া ইয়াত সোমাই থাকিব নালাগে দেচোন তই টিভিটো চাই যা মোক দেৰি কৰি থাকিবি বহুতখিনি কাম আছে এতিয়া মানে সোনকালে হৈ যাব কিন্তু কামখিনি কৰি ল'ব লাগিব ন সেইটো কাৰণে যা ইমান টাইম লাগিছে পাই সেইফালৰ পৰা পিহুৱে লাগিলে চিঞৰ মাৰিবই হৈছে নে নাই হোৱা বুলি তাই বহুত টাইম ৰৈ আছে নহয়
আজি এইখিনি কৰোঁতে মেলোতে অকণমান টাইম লাগিলে আকৌ। মই আগতেই কৈ থ'বলৈ এজনী আকৌ আহে নাহে নাজানো নহয়। আহিম বুলি ক'লে কিন্তু ইমান দেৰিকৈ আহিছে। মই এজন আহিব বুলিয়ে ভাবিছিলোঁ, সেইকাৰণে একো কৰি থোৱা নাছিলোঁ। এতিয়া সেইকাৰণে টাইম লাগিছে। একো নাই বাৰু, আৰু 5 মিনিটৰ পিছত হৈয়ে যাব এইটো। পিহুৱে কি কৰিছে আৰু তাই ইয়ালৈ নাহিলেহে হয় পাই। তাইক মই একদম ছাৰপ্ৰাইজ দিম বুলি ভাবিছোঁ। পিছে খাই কেনেকুৱা পাব আকৌ তাইহে এতিয়া জানে আৰু। এই জুলিজনীয়েনো ইমান দেৰিৰ পৰা কি বনাই আছে? আধা ঘণ্টা বুলি ক'লে এতিয়া আধা ঘণ্টাও পাৰ হৈ গ'ল। মোৰ একদম মানে ভোকত থাকিব পৰা নাই ইফালে। তাই কি বনাইছে জানো, সেইবোৰ দেখি পিনে মোৰ বেছিহে ভোক লাগিছিলে। কিনো কৰি আছে? ঐ জুলি, জুলি, সেইটো কেতিয়াকৈ হ'ব ন? তই আধা ঘণ্টা বুলি ক'লি, এতিয়া আধা ঘণ্টাৰ ওপৰ হৈ গ'ল। এতিয়ালৈকে হোৱাই নাই নে খাবলৈ? মোৰ যে ইমান ভোক লাগিছে জানো, তই অথনিৰ পৰা এনেকৈ লোভ লগাই আছ। বিৰাট ভোক লাগিছে, লোভতে একদম জিভা পাতি পৰি গৈছে আৰু দেই। কি বনাইছ সোনকালে লৈ আন, আৰু চাহো পাতি দিবি দেই, নহ'লে ময়ে বনাই ল'ম বাৰু চাহটো। কিন্তু তই কি বনাইছ সোনকালে লৈ আনচোন, মই আৰু ৰৈ থাকিব নোৱাৰিছোঁ। ইমান দেৰি কৰি আছ, মই সোনকালে কৰিব লাগে ন? ইমান দেৰি কৰি 5 মিনিট হৈ যাব এতিয়া। আজি অকণমান টাইম লাগিছে মানে কি হ'ল জানো, বস্তুবোৰ ৰেডি কৰিব লগা হ'ল যে, সেইটো কাৰণে আকৌ। তাতে তয়ো আহিবি নাহিবি মই ভালকৈ একো নাজানোৱে। আহিম বুলি ক'লি আৰু ইমান দেৰিকৈ আহিছে যে, মই সেইকাৰণে একো ৰেডি কৰাই নাছিলোঁ। এতিয়া চব কৰিব লগা হৈছে যে, সেইটো কাৰণে অকণমান টাইম লাগিছে। আৰু 5 মিনিট ৰৈ দে, হৈয়ে যাব এতিয়া, নি আছোঁ। তই বচোন অকণমান দেৰি বহ, চাহটো মই পাতি দিম বাৰু, তই বনাব নালাগে। এইটো হয় ন, একেলগে দুইটা হৈ যাব। পিহু, সেয়া চা তোৰ ছাৰপ্ৰাইজ। এইটো কাৰণে অথনিৰ পৰা মই ইমান টাইম যুঁজি আছোঁ। চাচোন, চা তোৰ একদম ফেভৰেট বস্তু পিজ্জা। মই ফাৰ্ষ্ট টাইম বনাওঁতে যে ইমান টেষ্টি হৈছিলে খাবলৈ, মানে একদম পাৰফেক্ট নহ'লেও টেষ্টটো ভাল আছিলে। এতিয়া আজি ছেকেণ্ড টাইম বনোৱা হৈছে, সেইকাৰণে ভাবিলোঁ তোৰ লগত শ্বেয়াৰ কৰোঁ। দেখাততো ধুনীয়া লাগিছে, এতিয়া খাবলৈ তই বা কেনেকুৱা পাওঁ সেইটো নাজানো। কিন্তু পিজ্জাটো তোৰ ফেভৰেট হয় ন, সেইকাৰণে ভাবিলোঁ এবাৰ মই নিজে বনাই পিনে তোক পিজ্জা বনাই খুৱাম বুলি। পিজ্জা বনাইছ? নহয় দেই, তই বেলেগ কিবা বনাইছ চাগে। এনেই মোক কৈ দিছ পিজ্জা বুলি। মই খাই ভাল পাওঁ বুলি আৰু মই কিবা চিনি নাপাম নেকি? কিন্তু জুলি, দেখাততো পিজ্জাই লাগিছে। ঐ, তই কেতিয়া বনাবলৈ শিকিলি বাৰু পিজ্জা? আৰু মোক কোৱা নাই যে, ফাৰ্ষ্ট টাইম বনাওঁতেও মোক নকলি। তই মনে মনে বনাই অকলে খালি ন, মোক দিবলৈ পাওঁ বুলি। আজিনো কি মনত পৰিলে মাতিবলৈ? ফাৰ্ষ্ট টাইম বনাইছোঁ মোক তেতিয়াই ক'ব পাৰ। মই নাজানো নহয় তই পিজ্জা বনাব জানো বুলি, নহ'লে মই তোকে বনাবলৈ ক'লোঁ হয় খাব মন গ'লে মানে। পিছে খাবলৈ কেনেকুৱা হ'বনো? প্ৰথমবাৰ টেষ্টি হৈছিলেতো। প্ৰথমবাৰ যদি টেষ্টি বনাইছে তেতিয়াহ'লে আজিও খাবলৈ ভালেই লাগিব। হ'ব দে সোনকালে শ্লাইচ কৰ আকৌ। মোৰ যে এনেও ভোক লাগি আছে, অথনিৰ পৰা তই কৈয়ে আছ কি বনাম। এতিয়া পিজ্জা দেখি পিনে আৰু বেছি ভোকটো লাগিছে। সোনকালে দে অ'। আৰু চাহ পাতিছ নেকি? চাহটো তই বাকি লৈ আন দেই, মই যে এতিয়া উঠি নাযাওঁ আৰু পিজ্জাহে খাম আৰু। পিহু, তই মোক কি বুলি ভাবিছ? মই মানে একো বনাব নাজানো নেকি? চব জানো বনাবলৈ, জানো। পিজ্জাটো কেতিয়া শিকিলি মানে শিকা বুলি নহয়, সেই ফাৰ্ষ্ট টাইম যে বনাইছিলোঁ অলপ ইউটিউবৰ ভিডিঅ' চাই বনালোঁ আকৌ। তাৰপিছত একদম মানে পাৰফেক্ট নহ'লেও খাবলৈ কিন্তু বিৰাট টেষ্টি হৈছিলে জানো। সেইকাৰণে তোক কোৱা নাছিলোঁ, ভাবিলোঁ কেনেকুৱা বা হ'ব। আকৌ বেয়া বনালে তই কৈ ফুৰিবি নহয়, যদি এনেকুৱা বনাইছিলে এনেকুৱা হ'ল বুলি চবৰ আগত কৈ ফুৰিবি। মই জানোতো তোৰ কথা। ভাল হ'লে যেনেকৈ কওঁ, বেয়া হ'লেতো কবি। সেইকাৰণে ফাৰ্ষ্ট টাইম নক'লোঁ, কিন্তু যেতিয়া খাবলৈ টেষ্টি হ'ল আকৌ এবাৰ পাৰফেক্টলি বনাওঁ বুলি ভাবিলোঁ আকৌ। এই আজি বনোৱা হৈছে, তোকো মাতি দিলোঁ। আৰু পিজ্জা বুলি কোৱা নাছিলোঁ মানে, তোক ছাৰপ্ৰাইজ দিম বুলি কৈছিলোঁ নাই, সেইকাৰণে তোক ছাৰপ্ৰাইজ দিলোঁ। তোৰ ফেভৰেট পিজ্জা এয়া ল, চাহ পাতি থৈ আহিছোঁ, মই চাহ বাকি লৈ আহিছোঁ দেই। খাবলৈ ষ্টাৰ্ট কৰি দে বাৰু। আৰু হ'ব, ফাৰ্ষ্ট টাইম নকলি বাৰু একো নাই দে, আজিতো মাতিলি ন। হ'ব, মই খাবলৈ ষ্টাৰ্ট কৰিছোঁ দেই। তোৰ কাৰণে থাকে নাথাকে নাজানো আকৌ, পিজ্জা মোৰ ফেভৰেট নহয়, সেইকাৰণে মই খাবলৈ ষ্টাৰ্ট কৰিলে বুলি ক'লে আৰু ৰৈ থকা নাই। সোনকালে আহিবি চাহখিনি বাকি। খাব বজাই এনেই ধেমালি কৰিছোঁ, তই ইমান কষ্টকৈ বনাইছ মই অকলে খাম নেকি? খালি মই পিজ্জা বেছিকৈ খাম দেই জুলি। তই বনাইছ যেতিয়া নেকি বনাব জানো, ঘৰত সদায় বনাই পিনে খাব পাৰিবি ন। মই কিনিহে খাব লাগিব, সেইকাৰণে এপিচ বেছিকৈ মই খাম দেই। হ'ব যা, চাহটো লৈ আগে। ৱাও জুলি, ইমান টেষ্টি হৈছে জানো খাবলৈ, বিৰাট ভাল লাগিছে দেই। চাম তই আৰু কি বনাবলৈ নাজানো বাৰু। ঐ জুলি, এতিয়াৰ পৰা মোৰ যদি পিজ্জা খাবলৈ মন যায় তোকে ক'ম দেই, তই বনাই দিবি। পইচা দিম মানে, খালি হেৰি বাহিৰত যিমান লয় তাৰ আধা পইচা দিম দেই, পূৰা নিদিওঁ। তই মোৰ বেষ্ট ফ্ৰেণ্ড হয় ন, সিমানখিনি কমততো বনাই দিব পাৰিবি, দিবি দেই। মোৰ যে সঁচাকৈ খাই মানে বিৰাট ভাল লাগিছে সঁচাকৈ দেই। বাকীখিনিও টেষ্টি পাওঁ, কিন্তু তোৰতো বেলেগ টেষ্ট আছে আকৌ। মই আকৌ কেনেকুৱা হ'ব বুলি ভাবিছিলোঁ, পিছে পাৰফেক্টে হৈছে। ফাৰ্ষ্ট টাইম পাৰফেক্ট নহ'ল কাৰণে এইবাৰ পাৰফেক্ট বনাই দিলি ন। হয় নেকি বিহু? খাবলৈ যে ভাল পাইছ, মই তাকে ভাবি আছিলোঁ। মই বাৰু খাবলৈ টেষ্টি পাইছোঁ, এতিয়া তই বা কেনেকুৱা পাইছ? কাৰণ তই বাহিৰত খাই থাক, বাহিৰৰ টেষ্টৰ লগত ঘৰৰ টেষ্ট ক'ত নমিলিব। ঘৰত বনালেতো অকণমান যেনেকৈ হ'লেও বেলেগ হয় ন, সেইকাৰণে ভাবিছোঁ তই কিজানি বেয়াই পাইছ নেকি। খাবলৈ ভাল লাগিছে ন? মোৰ বাৰু টেষ্টটো ভালেই লাগে জানো। মইতো ছেম বাহিৰত যেনেকৈ বনাই তেনেকৈ বনাবলৈ ট্ৰাই কৰোঁ, কিন্তু টেষ্টটো তথাপিও বেলেগ হৈ যায় পাই। বাৰু যি নহওক, আৰু হ'ব দে, তই মোৰ পৰা বৰ পইচা দি পিজ্জাখিনি খাব নালাগে আৰু। কি যে কথাবোৰ কয়, মই কিবা বিক্ৰী কৰোঁ নেকি? তোৰ যদি খাবলৈ মন যায় মোক কৈ দিবি, মই তোক বনাই খুৱাম নহয়। খালি এনেই বনাই নোখোৱাওঁ, তাৰ বাবদ তই মোক কিবা এটা কৰি দিব লাগিব, বুজিলি নহয়। এনেইনো কোনে কি কৰি দিয়ে, তই বেষ্ট ফ্ৰেণ্ড হ'লি বুলি আৰু তোক মই এনেই কৰি দিব নাই নহয়। কিন্তু পইচা দি কিনি খাব নালাগে, বেষ্ট ফ্ৰেণ্ড হয় আৰু ইমানখিনি কৰিব নোৱাৰিম নেকি। ইছ
ইছৰাম এইটো কিবা এনেই কৰি দিয়া কয় নেকি? হ'ব হ'ব, তই মোক পিজ্জা বনাই খোৱাবি। তোক কি হেল্প লাগে মোক কবি। ক'ৰবাত লগত গৈ দিব লাগিলে এনেওতো যোৱা হয় বাৰু, আৰু বেলেগ কিবা হেল্প লাগিলেও কবি, মই কৰি দিম নহয়। কিন্তু মোক যে পিজ্জা বনাই খোৱাবি দেই। সঁচাকৈ ইমান টেষ্টিকৈ বনাইছে, বিৰাট ভাল লাগিছে আকৌ খাবলৈ। এদিনকে তই পিনে পিজ্জা মই সেই চিচিজনীকো খুৱাব লাগিব। তাই নিজকে ভাবে নহয় বহুত কিবা বনাব জানো বুলি, পিঠা পিঠা বনাব জানোতে বহুত ফুটনি মাৰি থাকে। আজিও দেখা নাই কি খুৱাই আছিলে। সেইকাৰণে তাই এদিনকে খুৱাব লাগিব, আৰু তাইকো ইনষ্টাল এটা মাৰি থৈ আহিম, তইহে বনাব নাজানো বুলি। তাই বেছিকৈ দেখাই মানে।